গুড়খিনি যদি লিকটীয়া হয় তেতিয়াহ'লে কাটিবলৈ কিমান অসুবিধা হয় চাওকচোন। একদম হাতুৰি বটালি চব ব্যৱহাৰ কৰিছোঁ এই গুড়খিনি কাটিবলৈ। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন ভাগৱতৰ প্ৰস্তুতিৰ কাৰণে ভিডিঅ' দি আছোঁ, আপোনালোকে দেখিছে যিসকলে মোৰ ভিডিঅ' চাই। আজিও আকৌ আমি পকা মিঠৈ প্ৰস্তুত কৰিবৰ কাৰণে আহিছোঁ। যোৱাকালি 1000 মান পকা মিঠৈ প্ৰস্তুত কৰা হ'ল। আকৌ আজি ইয়াত 10 কিলো আৰু সেইফালে লৈছোঁ 3 কিলো, মুঠতে 13 কিলো পিঠাগুড়ি গুড়ি, ইয়াতে ঘিউ, তাৰপিছত জালুকৰ গুড়ি, লং ইলাইচি গুড়ি এনেকৈ মিলাই লৈ এইখিনি সানি থকা হৈছে আৰু গুড় পগাই পগাই ইয়াত দি থকা হৈছে। আৰু গুড়খিনি ইমানেই লিকটীয়া, কিন্তু লিকটীয়া গুড়ত বোলে পকা মিঠৈটো বেছি ভাল হয় খাবলৈ। পিঠাগুড়ি গুড় কটাই গুড় কাটি আছে। আৰু এয়া মঞ্জু বাইদেউ মানে মোক কালিৰ পৰা লাগি আছে, মোৰ মানুহজনে গুড়ৰ বজাৰ কৰিলে কাৰণে এতিয়া গুড়খিনি ইমানেই লিকটা কাটিব নোৱাৰে আৰু তাৰ পানিছমেণ্ট এতিয়া মই ল'ব লাগিব। হ'ব, একো নাই, কাটি দিম। এইগৰাকী গুড় পগোৱাত এক্সপাৰ্ট, মানে এওঁলোকে একদম জোখত গুড়টো ধুনীয়াকৈ পগাই দিয়ে। সেয়া গুড়খিনি পগাই আছে ৰীতা বাইদেউ। আৰু আচলতে এই ফেনখিনি হেৰি হৈ পেলাই যেতিয়া হেৰি হ'ব নহয়, তেতিয়া সেই পানীটোহে বেছি ধুনীয়া হয়। আৰু অকণ পগাব লাগিব, হয় নহয়? নহয়, এই ফেনখিনি শেষ হ'বতো, ইয়াৰ পিছত আকৌ ধুনীয়াকৈ হেৰি হৈ যায়, তেতিয়া মিহি হৈ যোৱা নিচিনা গুড় কাটিছে দেই। মামী আকৌ থাকি যাব যে। নহয়, চবৰে চিনটো ৰাখিছোঁ। কপি চাই দিয়া, ভাইটিক দেখুৱাবা, মই নামঘৰত কাম কৰি আহিছোঁ। আই যে নখ জোকাৰিলে নৈ বয়, সঁচাকৈ গোটেইখিনিয়ে মিলি ইমানখিনি পকা মিঠৈ প্ৰস্তুত কৰা হ'ল। আজিও এয়া প্ৰায় 1000 মান পকা মিঠৈ হ'ল। মুঠতে 2000 মান পকা মিঠৈ প্ৰস্তুত কৰা হ'ল এই দুদিনত। গোটেইখিনিয়ে লাগি ভাগি এনেকৈ কৰাতহে সম্ভৱ হৈছে। ভাগৱতৰ সম্পূৰ্ণ প্ৰস্তুতি হৈছেগৈ আৰু মাজত এটা দিন আছে। মূল আসনৰ পৰা এনেদৰে খুব ধুনীয়াকৈ সজাই আনিছে। প্ৰথমতে শংখ, চক্ৰ, গদা আৰু পদ্ম। এইফালে এইখিনি ধুনীয়াকৈ ঘেঁহু গজাই পেলাই কাষে কাষে দি দিছে, দুয়ো কাষে। এইফালে চাকি জ্বলিব। ভাগৱত হৈ থকা কেইদিন আপোনালোকক ওচৰৰ পৰা দেখুৱাব নোৱাৰিম, সেইকাৰণে এই প্ৰস্তুতিৰ সময়তে একেবাৰে ওচৰৰ পৰাই দেখুৱাইছোঁ। আৰু এইখিনিতে সেইদিনা যে দেখুৱাইছিলোঁ আপোনালোকক গৃহভাগ, তাতে এয়া ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এই গৃহভাগৰ তলতে বহি দুজন নামাচাৰ্যই ভাগৱত পাঠ কৰিব। আৰু এয়া ধুনীয়াকৈ সজাই থৈছে, ওচৰৰ পৰা একদম আপোনালোকক দেখুৱাইছোঁ। আৰু সিদিনা যে গৃহভাগ নিৰ্মাণ কৰি আমাৰ যাৰ তত্বাৱধানত এইখিনি কাম হৈছে, সেই মূল ব্যক্তিজন এইজন গগৈদা। তেখেতে আৰু একদম দিনে ৰাতিয়ে লাগি আছে আৰু
আৰু যিদিনা নাম হ'ব ভাগৱত পাঠ হ'ব সেইদিনা আপোনালোকক মাজে মাজে শুনোৱাবলৈ চেষ্টা কৰিম। যাব পাৰি নে? আচ্ছা এই নিগানি কৰিলে আপোনাৰ আজি চাহভাগ চিঙৰা আৰু বৰফি তাৰে এয়া আমাৰ নামঘৰৰ যোৰা চিংৰা খাইছেনে? খাই প্ৰমাণ দেই খাইছে যে প্ৰমাণ পাব চিঙৰা। মই কেমেৰা পাৰ্চন কামখিনি শেষ হোৱাৰ পাছতে সকলোৱে বহি একেলগে চাহ তাহ খাই কথা বতৰা পাতি এতিয়া এয়া সন্ধ্যাৰ আগে আগে ঘৰমুৱা হৈছোঁ। মাজত আৰু এটা দিন আছে আমাৰ মূল কাৰ্যসূচীৰ বাবে, গতিকে সকলোবোৰ প্ৰস্তুতিয়ে সম্পূৰ্ণ হৈছে। আপোনালোকেও চাই থাকিব, মাজে মাজে মই আমাৰ এই ভাল লগা মুহূৰ্তবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ এই কামভাগ যাতে সুকলমে হৈ যায়। পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম আৰু আপোনালোকক ভাগৱত শুনোৱাম।